আহিলো জয়সাগৰ হেৰিটেজ ৰেষ্টুৰেণ্ট। আমি হেৰিটেজ ৰেষ্টুৰেণ্টত সোমালো জয়সাগৰৰ। ইয়াতে বহিলো অকণমান। ঋতুমণি, মই আৰু গীতাঞ্জলি বাইদেউ। জয়সাগৰ পুখুৰীৰ পাৰত এনেদৰে বহি অলপমান ৰিলেক্স কৰিলোঁ। আৰু কিছুমানে ইয়াতে ব'টত উঠিছে। এনেকৈ ব'টতো উঠাৰ সুবিধা আছে। বহুত ধুনীয়া এখন ৰেষ্টুৰেণ্ট। জয়সাগৰ পুখুৰীৰ পাৰতেই আছে হেৰিটেজ ৰেষ্টুৰেণ্ট। আৰু এই ৰেষ্টুৰেণ্টখনত ইমান ধুনীয়া মজা যে লাগিছে, বহুত মজা লাগিছে এই ৰেষ্টুৰেণ্টখনৰ ভিতৰত সোমাই। আপোনালোকে দেখিছে ৰেষ্টুৰেণ্টখনৰ ভিতৰত জাপি, খালৈ, আপোনাৰ এইটো চেপা, বিভিন্ন ধৰণৰ বাঁহেৰে নিৰ্মিত সঁজুলিৰে ইয়াৰ ৰেষ্টুৰেণ্টখন আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে। দেখিয়ে কিবা এটা ভাল লাগি গৈছে। আৰু সেয়েহে আমি জয়সাগৰ পুখুৰীত অকণমান এনজয় কৰি ব'টত উঠি আমি ইয়াতে এসাঁজ খাবলৈ ল'লোঁ। আৰু এসাঁজ খাবলৈ এনেকৈ অৰ্ডাৰ কৰিলোঁ। আৰু অৰ্ডাৰ কৰি আমি এনেকৈ খাব বহিলোঁ গোটেইকেইজনে। আৰু আমি ইয়াত লৈ ল'লোঁ চিকেন গ্ৰেভি আৰু মিক্স ভেজ চব্জি। এনেকৈ ঋতুৱে দি আছে, আমি এনেকৈ খাবলৈ ল'লোঁ। বহুত ধুনীয়া লাগিছে। খোৱাখিনিও বহুত টেষ্টি হয়। বহুত টেষ্টিৰে, বহুত তৃপ্তিৰে এসাঁজ আমি খালোঁ তিনিওজনে, গীতাঞ্জলি বাইদেউ, মই আৰু ঋতুমণি।